বানত প্লাবিত জোনাৰ বিস্তীৰ্ণ অঞ্চল খৰস্ৰোতা নদীৰ বানৰ কবলত ৰামধন ধিকাৰী গাঁও পঞ্চায়তৰ কেইবাটাও ৱাৰ্ড বছৰটোৰ প্ৰথমটো বানত ককবকাইছে জোনাৰ সাধাৰণ ৰাইজে পাহাৰীয়া নৈৰ বাহনী পানীয়ে প্লাবিত কৰিছে জোনাই মহকুমাৰ অন্তৰ্গত ৰামধন ধিকাৰী গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ কেইবা শতাধিক ৰাইজক অসম অৰুণাচলত দুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নৈ উপনৈসমূহ যাৰ ফলত অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা ধিকাৰী নদীৰ বাহনী পানীয়ে প্লাবিত কৰিছে গাঁও পঞ্চায়তখনৰ কেইবাটাও ৱাৰ্ড ধিকাৰী নদীৰ বানৰ কবলত বৰ্তমানেও 1 নং আৰু 2 নং জামুগুৰি উলনি বিষ্ণুপুৰৰ লগতে প্ৰায় 15খনতকৈও অধিক গাঁও ধিকাৰী নদীৰ বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে তাৰোপৰি ধিকাৰী নদীৰ বলিয়া বানৰ ফলত অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ বাৰী পুখুৰী আদি পানীত ডুব যোৱাৰ সমান্তৰালভাৱে অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি বাহনী পানীৰ তলত বুৰ গৈছে ৰাতিপুৱাৰ পৰা বঢ়ি আহিছে পুৰা কি নদীৰ পানী এইটো ধিকাৰী নদী পৰা আহে তেলাম লখিপুৰ মাজদি ধিকাৰী নদী হয় তাৰ পৰাই আহে মানে প্ৰত্যেক বছৰে এনেকা বছৰে হৈ থাকে এনেকৈ ঘৰ দুবা দুবিটো পুৰা হৈ থাকে মানে কেইখন গাঁও ডুবি আছে বৰ্তমান এনেকাতো আমাৰ ইয়াত 7খনমান গাঁও আছে 9খন গাঁও আছে 9খন গাঁও ডুবি আছে এতিয়াতো আমাৰ এইখিনিতো ডুবিছে আৰু এইখিনিতো বহুত দ আছে আৰু দ আছে তাৰ আমাৰ আচ্ছা আপোনাৰো গড়বাৰী ডুবি আছে সব ডুবি আছে এতিয়াতো এতিয়া খোৱা বোৱা কেনেকা চলিছে খোৱা বোৱাটো যেনে তেনে ওপৰত উঠাই কিনি গেছ আছিলে তাৰ লগত বনাই খালো নহ'লেতো আৰু খৰি চৰি নাই পুৰা ৰাতিপুৱাৰ পৰা ডুবি আছে খাবলৈ একেবাৰে অসুবিধা যেনে তেনে বনাব পাৰিছে ভাতটো ল'ৰা ছোৱালী স্কুল যাব পাৰিছেনে স্কুলটোতো আজি বন বুলি যাব নোৱাৰিলে কিন্তু কিছুমানে গৈছে তথাপি সব পৰা ভিজি আহিছে যদি বৰষুণ দি থাকে তেতিয়াহ'লে পানী পৰাটো কমাটো নাই বাঢ়ি আহিব তাৰ ওপৰৰ বৰষুণ দিলে মানে লগে লগে আহি যায় মানে বেছি আহি থাকে এইবাৰ বছৰটোৰ প্ৰথম বাৰিষা মানে আগত গ'ল একবাৰ এদিনাখন একবাৰ গ'ল তাৰপৰা অলপ ঘূৰো আছিলে আজিৰকৈ বেছি হৈছে আজিৰটো বেছি হৈছে এনে আপোনালোকৰ গাঁৱত কেইখন ঘৰ আছে আমাৰ এইখিনি গাঁৱত 49 ঘৰ আছে টোটেল 49 ঘৰ গোটেই ঘৰ ডুবি আছে ইফালেতো বেছি দ আছে আমাৰ এইখিনিতে অলপ বাম নিচিনা আছিলে ইফালেতো পুৰা দ আমাৰ চাইড ইয়াৰ কয় পুৰা ডুবি আছে ইহঁতেতো অহা যোৱা নোৱাৰে আৰু আহিবলৈ ব্যুৰো ৰিপৰ্ট মাই নিউজ এনি